সোৱামলী পৰিৱেশ অতি সুন্দৰ আপোনাক বৰ্ণনা কৰিব নোৱাৰা এটা পৰিৱেশ এই মুহূৰ্তত মধুময় হৈ পৰিছে এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ নাম লোৱা মনভাই নামৰ বিনে গতি নাই এতিয়া চাৰিওফালে কেৱল মাথো হৰি নামৰ ধ্বনি সেৱা বাহিনীৰ লোকসকল এই মুহূৰ্তত আছে তেওঁলোকে এয়া আমি মূল যি তোৰণৰ সন্মুখত আছোঁ এয়া ভকতক আদৰিবলৈ সেৱা বাহিনীৰ লোকসকল ৰৈ আছে যিহেতু লোকে লোকাৰণ্য হৈ পৰিছে এই এৰালতলি পথাৰ আৰু ভকত বৈষ্ণৱ আহিয়ে আছে কেৱল মাথো আহিয়ে আছে লক্ষ লক্ষ ভকতৰ মণিকাঞ্চন সংযোগ ঘটিছে এই এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ 1930 চনত আৰম্ভ কৰা এক যাত্ৰা এক সামাজিক সাংস্কৃতিক ধৰ্মীয় অনুষ্ঠান বৰ্তমান সময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এক সৰ্ববৃহৎ ধৰ্মীয় সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰূপে স্বীকৃতি দিবলৈ নিজকে স্থাপিত কৰিবলৈ সক্ষম হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 বছৰীয়া এই বাৰ্ষিক অধিৱেশনৰ এই এৰালতলি পথাৰৰ এই ক্ষণ হয়তো কোনেও পাহৰিব নোৱাৰিব ইমান এক সুন্দৰ বাতাবৰণ ইয়াত সৃষ্টি কৰিছে ভকত বৈষ্ণৱে স্বতঃস্ফূৰ্তভাৱে সকলো ওলাই আহিছে কেৱল মাথো হৰিনাম দ্বিতীয় বৈকুণ্ঠপুৰী আমি বাৰে বাৰে কৈছোঁ যে এই পৰিৱেশ হয়তো আমি কাহানিও কেতিয়াও নাপাম আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই যি সেৱা বাহিনী সেৱক সেৱিকাসকল আছে প্ৰায় 4 লাখতকৈও অধিক সেৱক সেৱিকা তেওঁলোকৰ আছে আৰু যোৰহাটৰ এই ক্ষেত্ৰত এই বৈকুণ্ঠপুৰীত 12,000 সেৱক সেৱিকাই সেৱা আগবঢ়াবলৈ আহিছে আৰু এই দৃশ্যটো আপুনি মন কৰক 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেওঁলোক সংযোজিত হৈছে নামঘৰ প্ৰাংগণলৈকে আৰু সকলোৱে একেলগে ভকত বৈষ্ণৱক হৰিনাম গাই তেওঁলোকে আদৰণি জনাইছে গতিকে মই দৃশ্যাংশ দেখুৱাম হৰিনামো শুনিম কিন্তু অকণমান কথা পাতি ল'বলৈ যত্ন কৰিম বাইদেউ এগৰাকী আছে অকণমান আগবাঢ়ি আহিব লাগে অকণমান দুটা কথা পাতি ল'ব বিচাৰিছোঁ আৰু তাৰ পাছতেই মই পৰিৱেশটো দেখুৱাম এই ধৰণে ভকত বৈষ্ণৱ আহিছে আৰু এখেতসকলে আদৰণি জনাইছে কিছু সময় পূৰ্বৰ পৰা দেখিছোঁ যে আপুনি নেতৃত্ব বহন কৰি থকা দেখিছোঁ এই মুহূৰ্তত কোন ঠাইৰ পৰা আহিছে আমি এই গৃহ জিলাৰ যোৰহাট জিলাৰে আমি উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ কেনেধৰণে ভকতক আদৰিছে এইবাৰ 12,000 আপোনালোকৰ সেনাবাহিনী সেৱকে একেলগে সেৱা কৰে হয় আমি এই প্ৰাথমিক আঞ্চলিক আৰু জিলা পৰ্যায়ত অতি কমেও 2000 সেৱক সেৱিকাই অপৰায়ণৰ পৰা ধৰি অনাময় ব্যৱস্থাৰ পৰা থকা খোৱাৰ পৰা সকলোখিনি ব্যৱস্থা কৰিছোঁ আমি সেই তেনেদৰে আমি ভকত সেৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ যাতে ভকতসকলে কোনো ধৰণৰ কষ্ট নাপায় শিবিৰত আপোনালোক প্ৰায় 12,000 একেলগে আছে শিবিৰত প্ৰায় 12,000 একেলগে আছে আৰু বেলেগ জিলা শাখাৰ পৰাও বহুত সংখ্যক সেৱক সেৱিকাই আমাক সহায় সহযোগিতা আগবাঢ়িছে সকলোখিনি আমি একেদৰে থাকি সকলো ক্ষেত্ৰতে পৰিচালনা কৰিছোঁ আমি কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ থাকি কেনেকুৱা লাগে এই যিটো পৰিৱেশ এই যিটো আধ্যাত্মিকতা এই বয়সতে ইমান আদৰি লোৱাটো ইমান সহজ কথা নহয় কিন্তু কৃষ্ণ এইখিনি হয়তো আমি ভাৱধাৰাৰে প্ৰকাশ কৰিব নোৱাৰিম সঁচাকৈ আমি নিজে শিহৰিত হৈছোঁ আপোনালোকে দেখিছে অতখিনি ভকত বৈষ্ণৱে কেনেদৰে নাম হৰিনামৰ ধ্বনিৰে আজি মৌবন্ধা এৰাতলি পথাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়াৰ নামত উৎসৰ্গিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত কৰিছে তাকে লৈ আমি বহুত গৌৰৱান্বিত যে আমি এই অধিৱেশন ভাগি এই 94 সংখ্যক অধিৱেশন ভাগি আমাৰ গৃহ জিলাতে অনুষ্ঠিত কৰিবলৈ পাৰিলোঁ আমি খুবেই আনন্দিত আৰু গৌৰৱান্বিত নেতৃত্ব বহন কৰিছে আপোনাৰ পৰা আৰম্ভ কৰিম হৰিনাম শুনিম কৃষ্ণ নাম লোৱা মনভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মনভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হৰি নামে গতি হৰি নামে ভকতৰ ভকতি নাম লোৱা মনভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় হৰি নামে গতি হৰি নামে কেৱল ভকতি নাম লোৱা মনভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় লৈলো হৰি নাম লৈলো হৰি নাম লৈলো শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে লৈলো হৰি নাম লৈলো
সন্মুখলৈ আহি লোৱা বাহঁতক তুমি গাই কৈ যোৱা গাই যোৱা যোৱা গাই যোৱা সন্মুখলৈ আহি লোৱা এইফালে আহি লোৱা তুমি এইফালে আহি লোৱা আৰু তুমি এবাৰ গাই বাহঁতক অকণমান গোৱাব লাগে গোৱা আৰম্ভ কৰা জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে শ্ৰীমন্ত শংকৰ হৰি ভকত জানা যেন কল্পতৰুহে জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰিয়ে শ্ৰীমন্ত শংকৰ নাই 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 আমাৰ পৰম গুৰুহে নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় বোলা হৰি বোলা ৰাম বোলা হৰি বোলা ও মন ভাই ও মন ভাই ৰাম বোলা হৰি বোলা ৰাম বোলা হৰি বোলা ও মন ভাই ও মন ভাই মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় নাম লোৱা মন ভাই নামৰ বিনে গতি নাই হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায় লৈও হে লৈও হৰি নাম লৈও হে লৈও হে লৈও হে লৈও হৰি নাম লৈও হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে লৈও হে লৈও হে লৈও হৰি নাম লৈও হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে লৈও হে লৈও হে লৈও হৰি নাম লৈও হে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু হে লৈও হে লৈও হে লৈও হৰি নাম লৈও হে ৰাম বোল হৰি বোল ৰাম বোল হৰি বোল ও মন ভাই ও মন ভাই ও জয় জগতগুৰু শ্ৰীমন্ত শংকৰ জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয় ক'ত ঘৰ গৰখীয়া দলত যোৰহাটৰে কোন শ্ৰেণীত পঢ়িছা 5ৰ ফাইভৰ কেতিয়াৰ পৰা এনেকৈ সংঘৰ অধিৱেশনলৈ আহিছা মই ক্লাছ 2ৰ পৰা আহিছোঁ তোৰ পৰা আৰু এই নামবোৰ কেতিয়াৰ পৰা মুখস্থ হৈছে ইমান মানে আমাৰ মা দেউতাবোৰে গাই থাকেনে তেতিয়াৰ পৰা মানে মুখস্থ হৈ গ'ল আৰু মা দেউতাবোৰে গাই থাকে যে তেতিয়াৰ পৰা মুখস্থ তোমাৰ মই মানে আমাৰ গাই থকা দেখোঁ সকলোৱে গাই থাকে তেনেকেই মুখস্থ হয় আৰু কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ আছা ভকত সেৱা কৰিছা ইমান কম বয়সত বহুত ভাল লাগিছে আমি যেনেকৈ মানে ইমান সৰু বয়সতো ভকতসকলক আমি শুশ্ৰূষা কৰিব পাৰিছোঁ বহুত ভাল লাগিছে আমাৰ কেনেকুৱা লাগে ভাল লাগে বহুত ভাল লাগে আকৌ কি শুনাবা বাহঁতক একেলগে বাহঁতে সহযোগ কৰিবনে আৰম্ভ কৰা ভাগৰ লাগিছে নেকি নাই লগা আৰম্ভ কৰা পাহৰি গৈছা নে যি আহে মনলৈ হেনো পাপ খণ্ডন হয় ও হৰি নাম ললে হেনো পাপ খণ্ডন হয় শ্ৰীমন্ত পাহৰিছে ল'বলৈ হয় হৰি নাম ললে হেনো পাপ খণ্ডন হয় আমি বলছো মহা পাপী হনতেও নৰয় হৰি নাম ললে হেনো পাপ খণ্ডন হয় ও হৰি নাম ললে
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ পৰা এটা সুন্দৰ পৰিৱেশ দিব্যই আমাক দেখুৱালে আৰু সকলোৰে মুখত এনেধৰণে হৰিনামৰ ধ্বনি শুনিবলৈ পোৱা গৈছে